আজি থলুৱা শাকেৰে এসাঁজ বনাওঁ বুলি ল'লোঁ। এয়া হৈছে খুতৰা শাক। মই এটা বিলাহী আৰু ওলকবি লগতে নিমখ আৰু অকণমান পানী দি কুকাৰত হুইচেল মৰাই দিলোঁ। এইফালে আকৌ বৰলীয়া মাছখিনি আনিলে নহয়। এই মাছ বচা কামটোৱে মই আটাইতকৈ বেয়া পাওঁ। তথাপিতো আৰু কি কৰিবা? আনিলে যেতিয়া এইখিনিতো অলপ মই পেটু চেটু উলিয়াই ল'বই লাগিব। গতিকে এইখিনিও মই বাছি লওঁ। এয়া আৰু এইখিনি বাছি থাকোঁতে এইফালে হুইচেল মাৰিলেই নহয়। গতিকে কুকাৰটোৰ পৰা মই এই শাকখিনি ইয়াৰ পৰা টুকি মই এখন থালত ঠাণ্ডা হ'বলৈ দিম। কাৰণ ঠাণ্ডা হোৱাৰ পাছত ইয়াত সম্পূৰ্ণ ধুনীয়াকৈ মোহাৰি মেলি মিক্স কৰি দিব লাগিব। একদম ধুনীয়াকৈ যেতিয়া হাতেৰে মোহাৰি বা হেতাৰে মোহাৰি দিম, ধুনীয়া হৈ যাব, মসৃণ হৈ যাব। কিছুমানে অৱশ্যে মিক্সিটো পিচি দিয়ে দেই, মই মিক্সিত নিদিওঁ বাৰু। হেতাৰে নাইবা মই হাতেৰে ঠাণ্ডা হোৱাৰ পাছত ধুনীয়াকৈ মোহাৰি পেলাম। এতিয়া কেৰাহীখন গৰম কৰি লৈ ইয়াত পাঁচফোৰণ কেইটামান দি ল'লোঁ আৰু এটা শুকান জলকীয়াও দিব পাৰি। তাৰপাছত এই যে বিলাহীটো দি থৈছিলোঁ আধা সিজা নিচিনা হৈয়ে আছিল, সেইখিনি মই তেলত ভালদৰে ভাজি দিওঁ। লগত হালধি নিমখ এইখিনিতো আছেই, গতিকে এইখিনি ভাজি লওঁ। আৰু এই কুকাৰতে শাকৰ লগতে দি থোৱা এই কবিটো, আলু দিলেও হয়, মই আজি কবি দিছোঁ, এনেই আলুৱে দিওঁ। কবিটো ইয়াত তেলখিনিত দি ভালদৰে ভাজি লওঁ। এয়া সিজিয়ে আছে, কিন্তু তেলত অলপমান ভাজি দিলে ভাল হয়। তাৰপাছত এই শাকখিনিও দি দিলোঁ, খুব ধুনীয়াকৈ হাতেৰে মোহাৰি ল'লোঁ, একদম মিহি হৈ গ'ল। এতিয়া যিহেতু সিজায়ে থোৱা আছে শাকখিনি, তেলত যদি ভালদৰে ভাজি দিওঁ সোৱাদটো ভাল হ'ব। পূৰা ধুনীয়াকৈ তেল বিৰিঙি যোৱালৈকে ভাজিম। আৰু এইখিনি হোৱা মানে মই বাকী কামখিনিও মোৰ হৈ গ'ল। এই মাছ ভাজিব লগা আছিল, ইফালে মাছ ফ্ৰাই কৰি আছোঁ, আনফালে মই কেইটামান পাচলিও কাটিব লগা আছিল, সেইখিনিও কৰি আছোঁ। গতিকে কিছু সময় এনেদৰে ঢাকোন দি ভজাৰ পাছত এয়া ধুনীয়াকৈ শাকখিনি ভাজ খাই গৈছে আৰু কবিটোও খুব ধুনীয়াকৈ মিহি হৈ গৈছে, মানে সিজি গৈছে। আৰু এতিয়া এই কুকাৰটোত যে পানীখিনি আছিলে সিজাওঁতে থকা, সেই পানীখিনিও ইয়াত দি দিব। পানীখিনি পেলাই দিলে কিবা ভিটামিনটো গুচি যোৱা যেন লাগে, সেইকাৰণে পানীখিনি মই ইয়াতে দি দিওঁ, যিহেতু শাকখিনি ভালকৈ ধুই লোৱাই আছে কেইবাবাৰো। আৰু এতিয়া এইখিনি উতলিবলৈ দিওঁ। এইখিনি উতলি থকা মানে মোৰ বাকী কামখিনিও হৈয়ে আছে। এয়া মাছ মোৰ ফ্ৰাই হৈয়ে গ'ল। এইয়া খুব ধুনীয়াকৈ উতল আহিলে। আৰু এইয়া মই বাতি এটাত কাঢ়ি ল'লোঁ। আৰু ভাতো আনফালে হৈ আছে, এয়া আঞ্জাও হৈ গ'ল, মাছ ভাজিও হৈ গ'ল। এতিয়া কেইপিচমান বেঙেনা ফ্ৰাই কৰিলে মই ভাত বাঢ়িবই পাৰোঁ।